গোলাপগঞ্জত শ্ৰমিকৰ পৰা ধন দাবীৰ অভিযোগত আটক আগবঢ়ালি দাবীখন বিচাৰি ভয় ভাবুক ৰেহাৰা শাস্তিৰ অভিযোগ স্বয়ম্ভু পৰ্টেল সাংবাদিকৰ বিৰুদ্ধে গোলাপগঞ্জ থানাত এজাহাৰ দাখিল এইবাৰ ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ'ল স্বয়ম্ভু সাংবাদিক আকবৰ আলী শ্ৰমিক একৰামুল হকে চোৰাং গৰুৰ কথা খবৰ দিছিল পৰ্টেল সাংবাদিক আকবৰ আলীক পৰ্টেল সাংবাদিক আকবৰ আলীয়ে চোৰাং গৰু বিচাৰি নাপাই ধন দাবী কৰে শ্ৰমিকজনক দাবী কৰা ধন নিদিলে শ্ৰমিকজনৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাৰ ভাবুকি প্ৰদান কৰে সাংবাদিকৰ এনে ধন দাবীত হতভম্ব হয় শ্ৰমিক একৰামুল হক অৱশেষত উপায়হীন হৈ শ্ৰমিক একৰামুল হকে আজি গোলকগঞ্জত উপস্থিত হয় যোৱা 6 জানুৱাৰীত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে স্বয়ম্ভু পৰ্টেল সাংবাদিক আকবৰ আলীৰ বিৰুদ্ধে পিছে গোলকগঞ্জ আৰক্ষীয়ে আজি আকবৰ আলীক গ্ৰেপ্তাৰ কৰে গোলকগঞ্জৰ পৰা তপন ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ ঘটনাটো মানে কি মই মানে কামত যাইছো কামত যাই কিনে মানে পাহাৰত মই দেখা পাইছো মানে 4টা গৰু মানে বান্ধি আছে 4টা গৰু বান্ধি আছে এইটো চোৰেৰ পাইকাৰৰ মই গম নাপাওঁ মই কামত যাইছো যাই কিনে মই তাত দেখা পাইছো আমাৰ তাতে ৰিপৰ্টাৰ আছে ৰিপৰ্টাৰখনে মই তাক ফোন কৰিছো তাৰ নাম্বাৰ নাই তাৰ লগত যে কাম কৰি আছে এই তাক মই ফোন মাৰছো ফোন মাৰাৰ পিছতে এই কৰিছে কি বেলেগ লোকক মানে পঠাই দিছে পঠাই দিয়াৰ পিছতে মানে মোক মই কল কাটি দিছো কল কাটি দিয়াৰ পিছত তাৰ পিছত ৰিপিট মোক মানে কল কৰিছে কল কৰাৰ পিছত মোক কৈছে ক'ত আছে গৰুটো মই তাক মানে ঠিকনা দিছো মানে মই যেতে দেখছো তাত মানে ঠিকনা দিছো মানে এতে আছে মানে এইটো ৰাস্তা দি যাই কেনেকে তাতে আগত আছে তাৰপিছত মই ঠিকনা দিয়াৰ পিছত এতিয়া মানে মোক দাবী কৰি আছে মানে তই চোৰ বুলি দাবী কৰি আছে মইতো ক'লো মইতো চোৰ নহয় মই যদি চোৰ হলো হয় তেনেহ'লে মই আপোনাক কি মই ফোন কৰিম এইটো কথা কিন্তু আৰু এটা কথা কৈছে মানে বোলে মই মিডিয়া মইতো গম নাপাওঁ মিডিয়া কোনটো কাক কৈছে মানে মিডিয়া বুলি কৈছে মিডিয়া কৈছে থানাৰ মানে কোনে বা মানে ষ্টাফ গৈছে যাই কিনে তাত বিচাৰাৰ পিছত তাৰপিছতে মানে মোক ৰিপিট কল কৰিছে কয় বোলে মইতো পোৱা নাই এতিয়া তই লৈছা এনেকা কৰি কৈছে কয় তই লৈছা মইতো ক'লো মই লোৱা নাই তা এইটো কথা তাৰপিছত মোৰ ঘৰত আহিছে আকবৰ আলীয়ে মোৰ ঘৰত আহি কেনে মোক কৈছে কয় কিবা এটা দিবা লাগিব মই কি দিম কয় পইচা দিবা লাগিব মোৰ পইচাটো মোৰ লগত নাই পইচা মোৰ লগতো পইচাই নাই কিমান টকা দিছে কিমান টকা মানে 40,000 টকা তা মই কৈছো বোলে মই 40,000 টকা মই দিন হাজিৰা কৰি খাওঁ মই 40,000 ক'ত পাম তাৰপিছতে মানে মোক কৈছে 40,000 টকা দিব নাপালেও মানে 20,000 টকা দিবা লাগিব তা মই কৈছো বোলে 20,000 টকা মই ক'ত পাম মই এক মাহ মানে কাম কৰি কেনে পাম মই 12,000-13,000 টকা মান 20,000 টকা মই ক'ৰ পৰা দিম তাৰপিছত কৈছে 15,000 টকাৰ নিচত নহ'ব তাৰপিছত মোৰ কল ৰেকৰ্ডিং আছে মানে কল ৰেকৰ্ডিঙত মানে মোক মাতি আছে এতিয়া মানে বেলেগ জায়গাত মানে মোক মাতি থকাৰ পিছত মইতো নাযাওঁ মানে কোনে মাতিছে আকবৰ আলীয়ে মোক মাতি আছে আকবৰ আলী কি কৰে আকবৰ আলী মানে ৰিপৰ্টাৰ কৰি আছে মানে তাক মই দেখা পাইছো মানে ৰিপৰ্টাৰ বুলি মানে ৰিপৰ্টাৰে কাম কৰি আছে মানে মই এইটোৱে কথা মোৰ আৰু কোন আছে আকবৰ না আকবৰ আছে মোৰ লগত মানে মিৰাজ আলী আকবৰৰ লগত আছে মিৰাজ আলীয়ে মোক মানে কল কৰিছে আকবৰৰ নাম্বাৰ মোৰ লগত নাই ৰিপৰ্টাৰ কেইজন আছে ৰিপৰ্টাৰ কেইজন বা লৈ গৈছে মই নাজানো কিন্তু মই কল কৰিছো আকবৰ আপোনাৰ লগত কথা পাতিছে নেকি হ্যাঁ মোৰ লগত কথা পাতিছে কি কয় পইচা বিচাৰিছে 40,000 টকা আজি আপুনি থানাত কি হৈছে মই এজাহাৰ দাখিল কৰিলো তাৰ বিৰুদ্ধে আকবৰ আলীৰ বিৰুদ্ধে